তাৰমানে আজি দুপৰীয়া ঠিক 2টামান বজাত আমাৰ গাঁৱৰে আলিকা গাঁও এই এটা গৰু তাৰমানে মাথোৰ চাইডতে গৰুটো বান্ধি থোৱা আছিলে। এটা ফকীৰ পাৰা ল'ৰা, আমি চিনি নাপাওঁ, এতিয়া পিছত চিনি পাইছোঁ, গাৰ্জেনক আহিছিলে। গৰুটো যেতিয়া গৰু ডিঙিৰ পৰা গৰুটো ৰছীডাল কাটি গৰুটো তাৰমানে লৈ সি আজি বিক্ৰী কৰা প্লেন লৈছিলে এনেতে অসমবিৰা বজাৰত। সি তাৰমানে এনেকুৱাকৈ আমি সোধ পোছ কৰিলোঁ, তেখেতে ক'লে যে এইটো সি বোলে ক'ৰবাত মোবাইল এটা লৈছিলে হাতত, এজন বন্ধু তাৰ পৰা সেই মোবাইলটো সি বিক্ৰী কৰি পেলাই ড্ৰাগছ চাগছ লৈছিলে বোলে, আগত কিবা কিবি লৈছিলে। আজি সেই মোবাইলটো আজি বিক্ৰী কৰি এই গৰুটো বিক্ৰী কৰি সেই মোবাইলটো আজি সি কিনিলে হয়। আমি যেতিয়া হেৰি কৰিলোঁ, আমি মাৰপিট কৰা নাই। আমাৰ এনেকুৱাকৈ আজি 2 বছৰৰ পৰা গৰু প্ৰায় মোৰ এটা হৰাইছে। আজি 6 মাহমান আগত মোবাইল, এতিয়া মটৰ, প্ৰায় বস্তুৱে আজি 2 মাহৰ পৰা এনেকুৱা হেৰি হৈছে। থালি বাচনৰ পৰা আদি কৰি ছাগলী উঠাই লৈ যায় গাড়ীত। আগতে এবছৰমান আগতে এটা গৰু এই উইজ্ঞানত গাড়ীত উইংগাৰত লৈ গ'ল, তাতেও আমি দৌৰি দৌৰি ধৰিলোঁ। এনেকুৱাকৈ চোৰৰ উপদ্ৰৱৰ কাৰণে আমি থাকিব নোৱাৰা হৈছোঁ। এতিয়া এই চোৰক এনেকুৱা এটা শাস্তি দিব লাগে যাতে তেখেতে আজি সহজতে ওলাই আহিব নোৱাৰে। আজি সমাজে আজি এনেকুৱাকৈ আজি আমাৰ চোৰৰ পৰা যাতে আমি পৰিত্ৰাণ পাওঁ, আজি আমি প্ৰশাসনক এইটো কথাই বিচাৰিছোঁ যে তেখেতে যাতে জামিন নাপায়। আমি হাতেলিটো ধৰিছোঁ, হয়। এতিয়া আমি থানাত চমজাই দিছোঁ। তেতিয়া আমি এটা আইনৰ ওপৰত বিশ্বাস আছে, তেখেতে ক'লে যাতে আইনৰ সুৰঙাৰে তেখেতে ওলাই আহিব নোৱাৰে চোৰজন। তাৰমানে আজি দুপৰীয়া ঠিক 2টামান বজাত আমাৰ গাঁৱৰে আলিকা গাঁও এই এটা গৰু তাৰমানে মাথোৰ চাইডতে গৰুটো বান্ধি থোৱা আছিলে। এটা ফকীৰ পাৰা ল'ৰা, আমি চিনি নাপাওঁ, এতিয়া পিছত চিনি পাইছোঁ, গাৰ্জেনক আহিছিলে। গৰুটো যেতিয়া গৰু ডিঙিৰ পৰা গৰুটো ৰছীডাল কাটি গৰুটো তাৰমানে লৈ সি আজি বিক্ৰী কৰা প্লেন লৈছিলে এনেতে অসমবিৰা বজাৰত। সি তাৰমানে এনেকুৱাকৈ আমি সোধ পোছ কৰিলোঁ, তেখেতে ক'লে যে এইটো সি বোলে ক'ৰবাত মোবাইল এটা লৈছিলে হাতত, এজন বন্ধু তাৰ পৰা সেই মোবাইলটো সি বিক্ৰী কৰি পেলাই ড্ৰাগছ চাগছ লৈছিলে বোলে, আগত কিবা কিবি লৈছিলে। আজি সেই মোবাইলটো আজি বিক্ৰী কৰি এই গৰুটো বিক্ৰী কৰি সেই মোবাইলটো আজি সি কিনিলে হয়। আমি যেতিয়া হেৰি কৰিলোঁ, আমি মাৰপিট কৰা নাই। আমাৰ এনেকুৱাকৈ আজি 2 বছৰৰ পৰা গৰু প্ৰায় মোৰ এটা হৰাইছে। আজি 6 মাহমান আগত মোবাইল, এতিয়া মটৰ, প্ৰায় বস্তুৱে আজি 2 মাহৰ পৰা এনেকুৱা হেৰি হৈছে। থালি বাচনৰ পৰা আদি কৰি ছাগলী উঠাই লৈ যায় গাড়ীত। আগতে এবছৰমান আগতে এটা গৰু এই উইজ্ঞানত গাড়ীত উইংগাৰত লৈ গ'ল, তাতেও আমি দৌৰি দৌৰি ধৰিলোঁ। এনেকুৱাকৈ চোৰৰ উপদ্ৰৱৰ কাৰণে আমি থাকিব নোৱাৰা হৈছোঁ। এতিয়া এই চোৰক এনেকুৱা এটা শাস্তি দিব লাগে যাতে তেখেতে আজি সহজতে ওলাই আহিব নোৱাৰে। আজি সমাজে আজি এনেকুৱাকৈ আজি আমাৰ চোৰৰ পৰা যাতে আমি পৰিত্ৰাণ পাওঁ, আজি আমি প্ৰশাসনক এইটো কথাই বিচাৰিছোঁ যে তেখেতে যাতে জামিন নাপায়। আমি হাতেলিটো ধৰিছোঁ, হয়। এতিয়া আমি থানাত চমজাই দিছোঁ। তেতিয়া আমি এটা আইনৰ ওপৰত বিশ্বাস আছে, তেখেতে ক'লে যাতে আইনৰ সুৰঙাৰে তেখেতে ওলাই আহিব নোৱাৰে চোৰজন।